মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো 16 নম্বৰ চেপ্টাৰটো ছ'চিয়েল ছায়েন্সৰ ক্লাছ 7ৰ আজি আলোচনা কৰিম মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা এতিয়া 1 নম্বৰীয়া কুৱেশ্যনবিলাক বহুতেই ইম্পৰ্টেণ্ট হৈছে, কাৰণ 50% 100টাৰ ভিতৰত 50টাই আজিকালি 1 নম্বৰীয়া কুৱেশ্যন হয়। অৰ্থাৎ তোমালোকৰ 1 নম্বৰীয়াৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ 2 নম্বৰীয়া বা 3 নম্বৰীয়াখিনি তোমালোকে বনাই লিখিব পাৰা, কিন্তু 1 নম্বৰীয়াখিনি তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন ডাইৰেক্ট উত্তৰ, গতিকে মুখস্থই কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তাৰ বাবে তোমালোকৰ সুবিধা হোৱাৰ কাৰণে আমাৰ চেনেলটোৱে সদায় আগবাঢ়ি আছে। আজি আমি আগবঢ়াম তোমালোক মোগলৰ ৰাজত্ব কালত ভাৰতবৰ্ষ, আৰু নোটছটো PDF হিচাপে হোৱাটছএপ গ্ৰুপত পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, ক্লাছটো যোৱাৰ আগতে তোমালোক জনাই থওঁ, এতিয়া তোমালোকৰ বহুতেই সুবিধা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, গাৰ্জেনে অভিভাৱকে টিউচন টিচাৰ বিচাৰি হাহাকাৰ ফুৰিব নালাগে। টিউচনত তোমালোকে হাবাথুৰি হৈ যাব নালাগে। তোমালোকে টিউচনত 400-500 টকা 12 দিনত দিব নালাগে, কাৰণ এতিয়া কেৱল এছআৰ টিউচন ৰাতি তোমালোকে মোবাইলটো হাতত লৈ পঢ়িব পাৰিবা, লাইভ ক্লাছ সুধিব পাৰিবা, কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিবা মাত্ৰ 99 টকাত মাহিলী। ছাত্ৰ-ছাত্ৰীসকল, যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে, হোৱাটছএপ নম্বৰটো SMS কৰি সোনকালে জইন হোৱা। গতিকে জইন হ'বৰ কাৰণে তোমালোকে কোনোবাই ফোনো কৰিব পাৰে, যদি গাৰ্জেন বা তোমালোকৰ মা দেউতাই জানিব বিচাৰে ফোনৰ জৰিয়তে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, দেৰি নকৰিবা, এডমিশ্যনটো লৈ লোৱা, কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে লৈছে, গতিকে পিছত কিন্তু চিট নাপাবও পাৰা। গতিকে আমি পাঁচটোলৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে পানীপথৰ ৰণ। পানীপথৰ যুদ্ধ কিমান চনত হৈছিল? গতিকে পানীপথৰ যুদ্ধ হৈছিল 1526 চনত। ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? মীৰ জুমলাক। ঠিক আছে, মীৰ জুমলাক পঠাইছিল। মঞ্চবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? আকবৰে। মহামতি আকবৰ মোগলে প্ৰৱৰ্তন কৰিছিল। ঠিক আছে, মঞ্চবদাৰী মহামতি আকবৰ। নেক্সট হৈছে মোগল শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? সেইটো হৈছে মোগলৰ শাসন ব্যৱস্থাৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ ওপৰত, মানে যিসকল সম্ৰাটে কৰিছিল, শ্বাহজাহানেই হওক বা তোমালোকে হুমায়ুন, জাহাংগীৰ, যিসকলে কৰিছিল আৰু তেওঁলোকৰ হাতত কি আছিল? মেইন শাসন সৰ্বোচ্চ ক্ষমতা আছিল। ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? গম পালো এইমাত্ৰ, মীৰ জুমলাক। নেক্সট হ'ল মোগলৰ তৃতীয় শ্ৰেষ্ঠ সম্ৰাট কোন আছিল? তেখেত আছিল আকবৰ, আছিল মোগলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। পৰীক্ষাত আহে যে মোগলৰ শ্ৰেষ্ঠ সম্ৰাট কোন, তেতিয়াহ'লে তোমালোকে এনচাৰ দিব লাগিব আকবৰ। মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত কি নীতি নিয়মৰ দ্বাৰা পৰিচালিত হৈছে? কোৰাণৰ নীতি নিৰ্দেশনা মতে, কোৰাণত যি কৈছে তাৰ ওপৰতেই পৰিচালিত হৈছিল। মঞ্চবদাৰী প্ৰথা কেতিয়া প্ৰৱৰ্তন হৈছিল? সেইটো ইম্পৰ্টেণ্ট, 1577 খ্ৰীষ্টাব্দত। আকবৰৰ শাসনকালত মঞ্চবদাৰ কেইজন আছিল? 29 জন আছিল। একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজনৰ নাম কি আছিল? মহামতি অশোক আৰু আকবৰ আছিল। ভাৰতলৈ অহাৰ আগতে বাবৰে ক'ত নিজৰ সাম্ৰাজ্য স্থাপন কৰিছিল? কাবুলত। মোগলসকলৰ ৰাজত্ব কালত মাটিৰ গৰাকী কোন আছিল? সম্ৰাটসকল। ক'ত শ্বেৰ শ্বাহৰ জন্ম হৈছিল? পাঞ্জাৱত। মনত ৰাখিবা। মোগলক কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো এনুৱেল এক্সামৰ কাৰণে 1526 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ। কিমান চনত ঔৰংগজেব মৃত্যু হৈছিল? 1707 খ্ৰীষ্টাব্দত। ছাত্ৰ-ছাত্ৰীসকলে এছআৰ এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন, সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰক। মাত্ৰ 99 টকাত বিষয়সমূহ বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান পঢ়িব পাৰিবা। লাইভ ক্লাছৰ জৰিয়তে নোৱাৰটো সুধিব পাৰিবা। ক্লাছ 6ৰ পৰা 10লৈকে এই সুবিধা। যোগাযোগ নম্বৰ 9394628219। তোমালোকে ফোন কৰিও সুধিব পাৰিবা বা SMS কৰিও জানিব পাৰিবা। ঠিক আছে, বাই, নেক্সট ক্লাছতে লগ পাম।